মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি দশম শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায় 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ প্ৰশ্ন আৰু উত্তৰ। 1 নম্বৰটো আছে ৰাসায়নিক বিক্ৰিয়া ঘটিছে নে নাই কেনেকৈ নিৰ্ণয় কৰা হয়? উত্তৰ: 1 নম্বৰ অৱস্থাৰ পৰিৱৰ্তন, 2 নম্বৰ ৰঙৰ পৰিৱৰ্তন, 3 নম্বৰ গেছৰ উৎপত্তি, 4 নম্বৰ উষ্ণতাৰ পৰিৱৰ্তন। প্ৰশ্ন নম্বৰ 2, ৰাসায়নিক সমীকৰণ কাক বোলে? ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়ক আৰু বিক্ৰিয়জাত পদাৰ্থবোৰ সাংকেতিক চিহ্নৰ দ্বাৰা উপস্থাপন কৰাকে ৰাসায়নিক সমীকৰণ বোলে। উদাহৰণ: 2H2 + O2 2H2O। 2H2 আৰু O2 হ'ল বিক্ৰিয়ক, 2H2O হ'ল বিক্ৰিয়জাত পদাৰ্থ। তোমালোকৰ মনত প্ৰশ্ন উদয় হ'ব পাৰে, বিক্ৰিয়ক মানে কি? বিক্ৰিয়ক হ'ল যিবোৰ পদাৰ্থ ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰে, আৰু বিক্ৰিয়াজাত হ'ল ৰাসায়নিক বিক্ৰিয়াত উৎপন্ন হোৱা পদাৰ্থ। 3 নম্বৰ কুৱেশ্যন হ'ল জকা ৰাসায়নিক সমীকৰণ কাক বোলে? উদাহৰণ দিয়া। খুব ইম্পৰ্টেণ্ট প্ৰশ্ন, পৰীক্ষাত আহি থাকে। উত্তৰ: জকা ৰাসায়নিক সমীকৰণ যি ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত মৌলৰ পৰমাণুৰ সংখ্যা সমান নাথাকে তাকে জকা ৰাসায়নিক সমীকৰণ বোলে। উদাহৰণ: Mg + O2 MgO। মেগনেছিয়াম আৰু অক্সিজেনৰ লগ লাগি মেগনেছিয়াম অক্সাইড উৎপন্ন হৈছে। ধন্যবাদ ছাত্ৰ-ছাত্ৰীসকল। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্টছ আৰু ছাবস্ক্ৰাইব কৰিবা।